Hello everyone, welcome to Wizard Educational Institute. আজিৰ এই ইনফৰমেটিভ ভিডিঅ'টোত আমি গ্লোবেল কেপেবিলিটি চেণ্টাৰ্ছ চমুকৈ GCCৰ বিষয়ে বিতংভাৱে আলোচনা কৰিম। আপোনালোকৰ মাজত হয়তো বহুতে এই শব্দটো প্ৰথমবাৰৰ বাবে শুনিছে আৰু নিশ্চয় প্ৰশ্ন দিছে এই গ্লোবেল কেপেবিলিটি চেণ্টাৰ্ছ কি হয় আৰু ইয়াৰ ৰেলিভেন্স কি হয় বৰ্তমান সময়ত। তো তাৰ কাৰণে আপোনালোকে কেইটামান নিউজ আৰ্টিকল চাব পাৰে। সিম্পল গুগল সাৰ্চ কৰিলে আপোনালোকে পাই যাব। কেইটামান মই আৰ্টিকলছ উঠাইছোঁ ইয়াত, যেনে কনচিলিঅ এনাউন্সেছ লঞ্চ অফ টাৰা গ্লোবেল কেপেবিলিটি চেণ্টাৰ ইন বেংগালুৰু। কনচিলিঅ এটা গ্লোবেল ল' ফাৰ্ম হয়, এইটোৱে টাৰা নামৰ GCC এটা বেংগালুৰুত খুলিছে 2-3 দিনমান আগৰ খবৰ। তাৰপিছত ৰলছ ৰয়েছৰ বিষয়েতো জানেই আপোনালোকে, প্ৰিমিয়াম কাৰ মেকিং কোম্পানী এটা হয়, এইটোৱেও লাৰ্জেষ্ট আৰু মষ্ট এডভান্সড GCC এটা বেংগালুৰুত বনাইছে। আৰু দুটামান পাৰ্সপেক্টিভ আমি ইয়াত সোমাব পাৰোঁ, যেনে ইণ্ডিয়াজ গ্লোবেল কেপেবিলিটি চেণ্টাৰ্ছ ট্ৰান্সফৰ্ম ফ্ৰম কষ্ট আৰ্বিট্ৰেজ টু ইনোভেশ্যন হাবছ। ইণ্ডিয়ান লিডাৰসকলে ডাভোছত এই কথাষাৰ কৈছে। CM নাইডু প্ৰজেক্টছ অন্ধ্ৰপ্ৰদেশ এজ গেটৱে ফৰ গ্লোবেল কেপেবিলিটি চেণ্টাৰ্ছ, আৰু অন্ধ্ৰপ্ৰদেশৰ চিফ মিনিষ্টাৰে অন্ধ্ৰপ্ৰদেশক গেটৱে হিচাপে দেখাব বিচাৰে গ্লোবেল কেপেবিলিটি চেণ্টাৰ্ছ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত। চ' তেনেকুৱা ধৰণৰ পাৰ্সপেক্টিভবোৰ আমি চালে গম পাম যে এই GCCবোৰ কিয় ইম্পৰ্টেণ্ট হয় আৰু কিয় বিভিন্ন ধৰণৰ মাল্টিনেশ্যনেল কোম্পানীবোৰে ভাৰতত এই GCC ছেটআপ কৰাৰ কাৰণে উঠি পৰি লাগিছে। লগতে আমাৰ ভাৰতৰ ৰাজ্যসমূহেও এই GCCবোৰক এট্ৰেক্ট কৰাৰ কাৰণে পলিচি ডেভেলপ কৰিছে। চ' এই গোটেইবোৰ বস্তু আমি ভিডিঅ'টোত আলোচনা কৰিম আৰু আপোনালোকে লাষ্টলৈকে গম পাব যে আমি কিয় এইটো ছেটআপ কৰিব লাগে, ইয়াৰ বেনিফিট কি হ'ব, আমাৰ গুৱাহাটীত যদি ছেটআপ কৰা হয় কি বেনিফিট হ'ব পাৰে, এনেকুৱা ধৰণৰ গোটেইবোৰ বস্তু আমি আলোচনা কৰিম। প্ৰথমতে আমি GCC ডেফিনেশ্যনটো বুজি লওঁ। কি হয় গ্লোবেল কেপেবিলিটি চেণ্টাৰ? আচলতে ইয়াৰ উদ্ভৱ হৈছিলে 2000 চনমানত, যেতিয়া মাল্টিনেশ্যনেল কোম্পানীবোৰে কষ্ট কাটিং মেজাৰৰ কাৰণে নিজৰ কোম্পানীৰে এটা অফশ্বুট কোম্পানী বেলেগ দেশত স্থাপন কৰিছিলে, বিশেষকৈ ইমাৰ্জিং ইকনমিজবোৰত, যেনে ভাৰত আছিলে, মালয়েছিয়া আছিলে, ফিলিপাইনছ আছিলে, ভিয়েটনাম আছিলে। চ' তেনেকুৱা ধৰণৰ দেশসমূহত তেওঁলোকে অফশ্ব'ৰ কোম্পানী এটা বনাই দিছিলে। কাৰণটো আছিলে কষ্ট ছেভিং কৰাৰ কাৰণে। ঠিক আছে, যেনে ধৰক ফেচবুকে এতিয়া আমেৰিকাত যদি সৰু সুৰা কামবোৰ কৰায় তেতিয়া তাত লেবাৰ কষ্টটো বেছি হয়, গতিকে তাত চেলাৰিটো বেছি দিব লগা হৈ আছে, কোম্পানীৰ লছ হৈ আছে। চ' তেনেকুৱা ধৰণৰ কষ্ট এফেক্টিভ মেজাৰৰ কাৰণে আমেৰিকাৰ পৰা সেই কামবোৰ ভাৰতৰ দৰে দেশসমূহত কষ্ট এফেক্টিভ মেনাৰত লেবাৰৰ দ্বাৰা কৰাইছিলে। আৰু সেই সময়ত এইবোৰৰ নাম আছিলে গ্লোবেল ইন হাউচ চেণ্টাৰ, GIC বুলিও কৈছিলে, বা বিজনেছ প্ৰচেছিং আউটচৰ্চিং, BPO বুলিও কোৱা হৈছিলে। বা আপোনালোকে দেখা পাইছিলে যে কল চেণ্টাৰবোৰ 2010 চনত ভাৰতত বহুত বৃদ্ধি পাইছিলে। চ' সেইবোৰে এই গ্লোবেল কেপেবিলিটি চেণ্টাৰৰ প্ৰিডিচেছৰ আছিলে। কিন্তু কোম্পানীসমূহে দেখিলে যে এই চেণ্টাৰবোৰে আচলতে তেওঁলোকৰ ভেলু এডিশ্যনহে কৰিছে, তেওঁলোকৰ কষ্টটো কমাইছেও, লগতে সিহঁতৰ কোম্পানীৰ প্ৰফাইলটো আৰু বৃদ্ধি কৰিছে, ৰিচৰ্চ এফিচিয়েঞ্চি দেখাব পাৰিছে। চ' তেনেকুৱা ধৰণৰ কাৰণত MNCবোৰে এতিয়া ভাৰতৰ দৰে দেশসমূহত GCC স্থাপন কৰা হ'ল। অলৰাইট, চ' ভাৰতত আমি যদি চাওঁ বৰ্তমান 1800ৰো অধিক GCC আছে, যিটো বিশ্বৰ 50%তকৈ অধিক। তাৰ আগতে আমি এটা কথা চাই লওঁ, এই GCCবোৰ অকল আপোনালোকে চাগে মোৰ কথাৰ পৰা গম পাইছে IT ছেক্টৰৰ লগত জড়িত, এনেকুৱা এটা ধাৰণা হ'ব পাৰে। ইনফৰমেশ্যন টেকনলজি নহয়, অকল টেকনলজিয়ে নহয়, বাকী যিবোৰ ছেক্টৰ আছে, হেল্থ ছেক্টৰে কওক, ৰিটেইল ছেক্টৰে কওক, এডুকেশ্যন ছেক্টৰে কওক, গোটেইকেইটা ছেক্টৰতে এই GCCবোৰৰ প্ৰেজেঞ্চ আছে। আৰু এইটো এটা মাল্টি হাউচ পাৱাৰ হাউচ হয়। ঠিক আছে, মাল্টি নেশ্যনেল কোম্পানীবোৰে ভাৰতত বিভিন্ন ছেক্টৰত এই কোম্পানীবোৰ ছেটআপ কৰি আছে, যেনে ধৰক টেকনলজি, অপাৰেশ্যনছ, প্ৰডাক্ট ইঞ্জিনিয়াৰিং, এনালাইটিক্স, ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট হাব। এতিয়া ভাৰতত Tier 1 চিটিবোৰে ডমিনেট কৰে GCC ছেক্টৰটো, বিশেষকৈ বেংগালুৰু, হায়দৰাবাদ, মুম্বাই, দিল্লী NCR আৰু পুনে। বেংগালুৰুত 45%তকৈ অধিক GCC প্ৰেজেণ্ট আছে। কিন্তু বৰ্তমান সেইটো শ্বিফ্ট হৈ আছে Tier 2 চিটিলৈ আৰু ইমাৰ্জিং চিটিবোৰলৈ। Tier 2 চিটি যেনে আপোনাৰ জয়পুৰ, বডোদৰা, আহমেদাবাদ, ঔৰংগাবাদ, দেন গোৱা, বেংগালুৰু, মাইচুৰু, কোচি, থিৰুৱন্তপুৰম, চণ্ডীগড়, ইন্দোৰ আদি ঠাইসমূহলৈ স্থানান্তৰিত হৈছে। তাৰ লগতে কিছুমান ইমাৰ্জিং চিটি আছে, যেনে চুৰট, নাছিক, বেলাগাভি, হুব্বালি। চ' তেনেকুৱা ধৰণৰ ঠাইসমূহলৈও এই GCCবোৰ আকৰ্ষিত হৈছে আৰু তাত চেণ্টাৰবোৰ স্থাপন কৰাৰ কাৰণে। ভাৰতৰ
অৰ্থনীতিত আমি যদি চাওঁ কিমান ইয়াৰ কণ্ট্ৰিবিউশ্যন আছে যথেষ্ট 1.9 মিলিয়ন পিপল 2024 চনত এই ছেক্টৰটোত জড়িত হৈ আছিলে অৰ্থাৎ 19 লাখ স্কিলফুল ৱৰ্কাৰ্ছ এই ছেক্টৰটোত জড়িত হৈ আছে আৰু এক্সপেক্ট কৰা হৈছে 2030 চনলৈকে 2.8 মিলিয়ন সেয়া হ'ব অলমোষ্ট 30 লাখ অৰ্থনীতিত যদি আপোনালোকে চাই 2023 চনত ইয়াৰ কণ্ট্ৰিবিউশ্যন হয় $65 বিলিয়ন আৰু বিভিন্ন ধৰণৰ ৰিপৰ্টৰ মতে $100 বিলিয়ন অধিক হৈ যাব 2030 চনলৈকে আমাৰ ইকনমিক সাৰ্ভে 2023-24 মতে $121 বিলিয়ন আৰু নাসকম জিনপ ৰিপৰ্টৰ মতে $105 বিলিয়ন এটো ৰেভিনিউ হ'ব অলৰাইট ইণ্ডিয়াছ গ্লোবেল কেপেবিলিটি চেণ্টাৰ্ছ 2015 চনত ভাৰতত 1000টাহে আছিলে 2024 চনত 1800 হ'ল 2030 চনত 2400 হ'ব মাৰ্কেট সাইজটো যদি চাই আমি চাইছো 2022-23ত $60 বিলিয়ন আছিলে 2014-15ত আছিলে $19.6 বিলিয়ন আৰু 2030 লৈকে হেয়া $110 বিলিয়ন ওচৰে পাজৰে হ'ব কোম্পানীবোৰে যদি জিচিচিত ইনভেষ্ট কৰে 1 টকা তাৰ বিনিময়ত 3 টকা পায় আসলে ডলাৰ টাৰ্মছত হয় এটো $1 যদি কোনোবাই ইনভেষ্ট কৰে তাৰ পৰিৱৰ্তে ৰিটাৰ্ণ কিমান পাই আছে $3 সো দ্যাট ইজ এ profitable business then job creation at 5 times in local economy for every job creation in the GCC যদি এটা জিচিসি জব দিব পৰা যায় তেতিয়া হলে লোকেল ইকোনমিত আৰু 5টা সৃষ্টি হয় তো মাল্টিপ্লায়াৰ এফেক্ট এটা আমি দেখা পাওঁ আমাৰ ভাৰতত এই জিচিসি বুম হোৱাৰ কাৰণ কি এই জিচিসি বোৰ যে বৃদ্ধি পাই আছে কিয় বৃদ্ধি পাই আছে তাৰ কাৰণে আমি তিনটা কথা মনত ৰাখিব লাগিব এটা হৈছে ইজ অফ ডুইং বিজনেছ ভাৰত চৰকাৰে যোৱা 10 বছৰ যথেষ্টখিনি ইমপ্ৰুভমেন্ট কৰিছে তাত মেক ইন ইণ্ডিয়া ইনিচিয়েটিভ আৰু ডিজিটেল ইণ্ডিয়া ইজ অফ ডুইং বিজনেছত চাব পাৰে আপোনালোকে স্পাইচ যে সিম্পলিফাইড প্ৰফৰ্মা ফৰ ইনকৰ্পোৰেটিং কোম্পানী ইলেক্ট্ৰনিকেলি যে কোম্পানী এটা ভাৰতত স্থাপন কৰিবৰ কাৰণে আগতে বহুত কিবা কিবি বিউৰোক্ৰেটিক প্ৰচেছৰ মাজেৰে যাব লগা হৈছিল ৰেড টিপিজম আছিল বহুত কিবা কিবি লেন্দি প্ৰচেছ এটাৰ মাজেৰে যাব লগা হৈছিল কিন্তু এটো সিম্পলিফাই কৰি দিছে স্পাইচ বৰ্তমান এটা অনলাইনৰ মাধ্যমেৰে কোম্পানী এটা স্থাপন কৰিব পৰা যায় Then in 2024 the introduction of the Janabishwas Act এই এক্টৰ আন্ডাৰত কি কৰা হৈছে অলমোষ্ট 183টা প্ৰভিজনস ডিক্ৰিমিনালাইজেশন কৰি দিয়া হৈছে across 42 central acts managed by 19 ministries ইয়াৰ দ্বাৰা কি হ'ল বিজনেস ফ্ৰেন্ডলি এটা এনভায়ৰনমেন্ট সৃষ্টি হ'ল আৰু ইনভেষ্টৰসকল ভাৰতৰ প্ৰতি আকৰ্ষিত হ'ল দেন মেক ইন ইণ্ডিয়া ভাৰত চৰকাৰৰ যেটো মোটো হয় মেক ইন ইণ্ডিয়া মেক ফৰ দা ৱৰ্ল্ড জিচিসি বুৰে ইয়াৰ দ্বাৰাও যথেষ্টখিনি আকৰ্ষিত হৈছিল এফডিআই বুৰ 100% এলাউ কৰা হ'ল আমাৰ ভাৰতত ফৰেন ডাইৰেক্ট ইনভেষ্টমেন্ট সো এটো এটা মুখ্য কাৰণ দেন ডিজিটেল ইণ্ডিয়া স্কিল ইণ্ডিয়া ডিজিটেল হাব 2023 চনত লঞ্চ কৰা হৈছিল যাতে আমাৰ ইয়ত সকল স্কিল হয় স্কিল গেইন কৰে আৰু যোন স্কিল নাই তেও ট্ৰেইনিং দিয়া হয় সো এইবোৰ দ্বাৰাও যথেষ্টখিনি লাভৱান হৈছে আমি কম্পিটিটৰবোৰ যদি চাও ভিয়েটনাম মালয়েছিয়া এইবোৰতকে আমি কিয় আগবাঢ়ি আছো কাৰণ হৈছে যে আমাৰ ইয়াত কষ্ট এফেক্টিভ এটা এনভায়ৰনমেন্টটো আছে লগতে there is a resource talent বহুত কিবা আছে আমাৰ ভাৰতত ওকে মালয়েছিয়া এণ্ড ভিয়েটনাম সোল এডভান্টেজেস ৰেষ্ট্ৰিক্টেড টু কম্পিটিটিভ লেবাৰ কষ্ট মালয়েছিয়া আৰু ভিয়েটনামত অকল লেবাৰ কষ্টটোহে কম স্কিলফুল ৱৰ্কাৰ নাই আমাৰ ভাৰতত স্কিলফুল ৱৰ্কাৰো আছে সিমিলাৰলি ফিলিপাইনছত যদি চাই ফিলিপাইনছে অকল বিপিও সাৰ্ভিস বিজনেস প্ৰসেস আউটসোৰ্সিং সাৰ্ভিসটোহে দি আছে বাকি সেক্টৰছবোৰত তেওঁলোক ইমান আগবঢ়া নহয় সো এই কাৰণে ভাৰত এটা ইমাৰ্জিং সেক্টৰ হিচাপে দেখা দিছে এই জিচিসি মাৰ্কেটটো অলৰাইট আৰু হিকাৰণে জিচিসি ক্যাপিটাল বুলি কোৱা হয় ভাৰতক গ্লোবেল কেপেবিলিটি সেন্টাৰ ক্যাপিটাল এতিয়া আমাৰ ভাৰতত বিভিন্ন ৰাজ্যবোৰে এই জিচিসি বোৰক এট্ৰেক্ট কৰাৰ কাৰণে পলিচি ডেভেলপ কৰি আছে আমি কৰ্ণাটকৰ কথাই প্ৰথমে ক'ব পাৰো কাৰণ কৰ্ণাটকৰ বেংগালুৰুত হুব্বালিত তাৰপিছত বেলাগাভিত এই সেন্টাৰবোৰ স্থাপন কৰি থকা হৈছে কৰ্ণাটকাই 2024 পৰা 29 চনলৈকে এটা পলিচি বনাইছে to position Karnataka as the global GCC leader. ইয়াৰ আন্ডাৰত টাৰ্গেট লোৱা হৈছে যে $50 বিলিয়ন GCC আউটপুট এটা উলাব 2029 চনলৈকে তাৰ কাৰণে ইনসেন্টিভ দি আছে চৰকাৰে এই মাল্টিনেশনাল কৰ্পোৰেশনবোৰক কেপিটেল অপাৰেটিং এণ্ড পেৰোল সাবসিডিজ আপস্কিলিং গ্ৰান্টস ফাষ্ট ট্ৰেক এপ্ৰুভেলস এটসেট্ৰা ইনফ্ৰাষ্ট্ৰাকচাৰ ষ্ট্ৰেটেজি লৈছে তাত ক্লাষ্টাৰ বেসড হাবস ইমপ্ৰুভ ৰিজনাল কানেক্টিভিটি এক্সপানশন বিয়ন্ড বেংগালুৰু ইয়াৰ আন্ডাৰত টাৰ্গেট লৈছে যে 500টা নতুন জিচিসি বেংগালুৰুত আৰু হুব্বালিত লগতে টায়াৰ 2 ইমাৰ্জিং সিটিবোৰত বনোৱা হ'ব ঠিক আছে যাৰ দ্বাৰা 3.5 লাখ নতুন জব 2029 চনলৈকে সৃষ্টি হ'ব সিমিলাৰলি আমি উত্তৰ প্ৰদেশত কথা ক'ব পাৰো
উত্তৰ প্ৰদেশত গ্লোবেল জিচিচিবোৰ এট্ৰেক্ট কৰিবৰ কাৰণে এটা ইনচেণ্টিভ দি আছে, লেণ্ড ছাবচিডি 30-50%, অপাৰেশ্যন এক্সপেণ্ডিচাৰ ৰিইম্বাৰ্চমেণ্ট কৰি দিব আপ টু 20%, ইনফ্ৰাষ্ট্ৰাকচাৰ ষ্ট্ৰেটেজি লৈছে, যেনেকৈ আপোনাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ কৰিডৰবোৰ ডেভেলপ কৰিব, IT GCC পাৰ্ক বনাব, লাৰ্জ টেলেণ্ট পুল ক্ৰিয়েট কৰিব। আৰু উত্তৰ প্ৰদেশৰটো ইউনিক ফিচাৰ আছে, এইটো হৈছে যে চিকিউৰিটি এলায়েন্স জিচিচি বুলিছে, নেশ্যনেল চিকিউৰিটিও ইয়াৰ লগত জড়িত হৈ আছে। অকল এই দুটা ৰাজ্যই নহয়, মধ্যপ্ৰদেশ, তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, গুজৰাট, এই ৰাজ্যবোৰেও কিন্তু জিচিচিৰ কাৰণে পলিচি ডেভেলপ কৰিছে। এতিয়া নিশ্চয় প্ৰশ্ন হয়, আমি অসমীয়া হিচাপে আমাৰ অসমতো কি জিচিচিবোৰ স্থাপন কৰিব পৰা যাব নেকি? হয়, ৰিচেণ্টলি আমাৰ অসম চৰকাৰে বহুতখিনি ষ্টেপ লৈছে এই ছেক্টৰত। ছেমি কণ্ডাক্টৰ মিছন আমাৰ ভাৰতত যেতিয়া লঞ্চ কৰা হৈছিলে, জাগিৰোডত এটা স্থাপন কৰা হৈছে। তো চিমিলাৰলি এই ছেক্টৰটো কিন্তু যথেষ্টখিনি ফ'কাছ কৰিছে চৰকাৰে। আমি গ্লোবেল ইনভেষ্টৰক যদি দেখাব বিচাৰোঁ যে গুৱাহাটীত যদি আমি স্থাপন কৰিব পাৰোঁ জিচিচি, আপোনালোকৰ কাৰণে ভাল, তো আমি বহুতকেইটা কাৰণ দেখাব পাৰোঁ, যেনে ষ্ট্ৰেটেজিক গেটৱে, এক্সেছ টু নৰ্থ ইষ্ট ইণ্ডিয়া, সাউথ ইষ্ট এছিয়া। চ' আমাৰ গুৱাহাটী চিটিখন কি হয়, গেটৱে হয় নৰ্থ ইষ্ট ইণ্ডিয়াত সোমাবৰ কাৰণে, সাউথ ইষ্ট এছিয়াত সোমাবৰ কাৰণে, আছিয়ান কাণ্ট্ৰিজবোৰত সোমাবৰ কাৰণে। লগতে ইণ্ডিয়াৰ যিটো এক্ট ইষ্ট পলিচি 2014 চনত লঞ্চ কৰা হৈছিলে, তাৰ লগত এলাইনড হৈ আছে। ইমাৰ্জিং টেলেণ্ট পুল, আমাৰ অসমত ষ্টেম কোৰ্চ কৰা ষ্টুডেণ্টৰ সংখ্যা যথেষ্ট আছে, ইংলিছ প্ৰফিচিয়েঞ্চি আছে, ৰাইট। IIT গুৱাহাটী, IIIT গুৱাহাটী, গ্ৰয়িং ইয়থ পপুলেশ্যন, ইংলিছ প্ৰফিচিয়েঞ্চি, লোৱাৰ এট্ৰিশ্যন ৰেট। চ' এইবিলাক কাৰণত আমি এট্ৰেকশ্যন কৰিব পাৰোঁ সেই জিচিচিবোৰক। কষ্ট এফিচিয়েঞ্চি, অলছ' লোৱাৰ ৰিয়েল ইষ্টেট, চেলাৰী, অপাৰেশ্যনেল কষ্ট কম্পেয়াৰ টু Tier 1 cities. ইম্প্ৰুভিং ইনফ্ৰাষ্ট্ৰাকচাৰ, ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট, আমাৰ যিটো লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট আছে, তাক যদি আমি কানেক্ট কৰিব পাৰোঁ আমাৰ Tier 1 cities-বোৰৰ লগত, তেতিয়া জিচিচিবোৰ আৰু অধিক আকৰ্ষিত হ'ব। দেন ৰেল কানেক্টিভিটি, ডিজিটেল নেটৱৰ্কছ, আপকামিং IT হাব এণ্ড EMC, ডেট ইজ ইলেক্ট্ৰনিক মেনুফেকচাৰিং ক্লাষ্টাৰ, যিটো বনগড়াত বনাই থকা হৈছে। কোৱালিটি অফ লাইফ, লেছ ট্ৰাফিক, পিচফুল এনভাইৰনমেণ্ট, বেটাৰ লাইফ বেলেঞ্চ। চ' এইবিলাক কাৰণো আমি দেখাব পাৰোঁ। এইবিলাক দেখাব পাৰিলে আমি ক'ব পাৰিম যে হয়, আমাৰ গুৱাহাটীত যদি আপোনালোকে ইনভেষ্ট কৰে, চ' বহুতখিনি বেনিফিট হ'ব আপোনালোকৰ কোম্পানীৰ কাৰণে, ৰাইট। চ' ভাৰত চৰকাৰৰ লগতে অসম চৰকাৰেও ইয়াত প্ৰচেষ্টা চলাব লাগিব। অসম চৰকাৰে কি কৰিব পাৰে যে ৰবাষ্ট IT জিচিচি স্পেচিফিক পলিচি ইনচেণ্টিভ দিব লাগে, ডেডিকেটেড জিচিচি ফ'কাছড পলিচি বিয়ণ্ড জেনেৰেল ইণ্ডাষ্ট্ৰিয়েল পলিচি। অসমত বৰ্তমান ইণ্ডাষ্ট্ৰিয়েল পলিচি আছে, কিন্তু জিচিচি ফ'কাছড পলিচি নাই। ষ্ট্ৰং ফিস্কেল ইনচেণ্টিভছ লাইক টেক্স হলিডেজ, ছাবচিডিজ, পাৰ এমপ্লয়ী ইনচেণ্টিভছ। Okay, then non-fiscal incentives like single window clearance, land banks, simplified labor laws. Number 2, world-class infrastructure development. Develop IT parks, then special economic zones with plug-and-play facilities. Expand high-speed fiber optic internet and ensure redundancy. Enhance air connectivity with metros and international hubs. আমি যদি মেট্ৰ' চিটিবোৰ, ইণ্টাৰনেশ্যনেল হাব যিবোৰ আছে, সেইবোৰৰ লগত কানেক্টিভিটিটো আৰু বঢ়াব পাৰোঁ, ফ্লাইট ছাৰ্ভিচেছ আৰু ইনক্ৰিজ কৰিব পাৰোঁ, তেতিয়া আমাৰ কাৰণে বেনিফিট, লগতে জিচিচিবোৰৰ কাৰণেও বেনিফিট। বিল্ড ছ'চিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰ, হাউজিং, স্কুলছ, হেল্থ কেয়াৰ এণ্ড ৰিক্ৰিয়েশ্যন। Strategic talent development, strengthen industry academia collaboration with IIT, IIIT, and other universities. Launch skill development in artificial intelligence, machine learning, data science, cloud computing, cyber security, etc. Focus on communication and soft skills training. Faculty upskilling programs. Incentivize Assamese diaspora in IT, GCC to return. Proactive branding and marketing. Market Guwahati national international summits. Showcase success stories of IT BPM firms in the city. So আমাৰ যিটো এডভান্টেজ 2.0 সামিট হৈ গ'ল, তাত ইয়াৰ ওচৰে পাজৰে বহুত কিবা কিবি আলোচনা হৈছে। আমি ভৱিষ্যতে এডভান্টেজ 3.0 ইয়াৰ ওপৰতো আলোচনা কৰিব পাৰিম। Create a dedicated nodal agency for GCC investments and emphasize unique value proposition like location, talent and innovation potential. So আপোনালোকে কি ভাবে কমেন্ট সেকশনত জনাব, গুৱাহাটীত ভৱিষ্যতে জিচিচি স্থাপন হ'বনে? তো এইখিনি বিষয়ত আপোনালোকে নিজৰ মতটো কমেন্ট সেকশনত জনাব পাৰে। তো আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। থেংক ইউ।